নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ লেচন নম্বৰ 7। আমাৰ পাঠটোৰ নাম আছে পানী এক অমূল্য সম্পদ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ বাবে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আজিৰ পাঠটো আমাৰ আছে কি পানী এক অমূল্য সম্পদ। তোমালোকে জানা যে পানী আমাৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজন। পানী নহ'লে আমি জীৱ জন্তু পৃথিৱীত বাস কৰিব নোৱাৰিম, মানে আমি জীয়াই থাকিব নোৱাৰিম। সেইকাৰণে তোমালোকক জানাৰ কাৰণে যে পানী কিমান ইম্পৰ্টেণ্ট, আমি পানী কেনেকৈ ইউজ কৰিব লাগে সেইবিলাক বস্তু জানাৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে এনেকুৱা টাইপৰ বস্তুবিলাক কিতাপত দি দিয়ে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আমাৰ প্ৰথমত কি দিয়া আছে কুৱেশ্যনটো 1 নম্বৰত, উক্তিটো যদি সঁচা হয় তেনেহ'লে স আৰু মিছা হয় তেনেহ'লে মিৰে চিহ্নিত কৰা। ইয়াতে তোমালোকক কিছুমান চেণ্টেঞ্চ দিয়া আছে, মানে বাক্য দিয়া আছে। এইবিলাক সঁচা নে মিছা, যেনেকুৱা ট্ৰু আৰু ফল্ছ, ইয়াৰ পৰিৱৰ্তে আৰু স আৰু মি দিছে। বস্তু একে, বস্তুখিনি জাষ্ট খালি ট্ৰু, এতিয়া আমি ট্ৰু আৰু ফল্ছ থাকে, ইয়াতে স আৰু মি মানে সঁচা আৰু মিছা দিছে। তোমালোকে চাই লোৱা, ভয় কৰিব লগা একো নাই। ক নম্বৰত টি দি আছে আমাৰ, পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি। এইটো হ'ব কি আমাৰ সঁচা। খ নম্বৰ কি দি আছে, গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। এইটো কি হ'ব আমাৰ মিছা। তোমালোকে জানা যিবিলাক মানুহে গাঁও অঞ্চলত বাস কৰে ইহঁতে কেতিয়াও পানীৰ মানে নাটনি মানে অভাৱত নুভোগে। তোমালোকে এই বস্তুটো ভালকৈ জানাই। যিবিলাক মানুহে চহৰত বাস কৰে মানে টাউনত থাকে সেইবিলাক মানুহেহে পানীৰ সমস্যাত ভোগে। ইহঁতে এবাল্টি পানী দি গা ধুব লাগে আৰু আমি গা ধুব গ'লে 2-3 বাল্টি পানী এনে পেলাই দি দিওঁ। সেইকাৰণে গাঁও অঞ্চলত বাস কৰা মানুহবিলাকে পানীৰ নাটনিত কেতিয়াও নুভোগে। এইটো আমাৰ কুৱেশ্যনটো মিছা আছে। এতিয়া কি আছে আমাৰ কুৱেশ্যন নম্বৰ গ, খেতি পথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী। এইটো হ'ব মিছা। তোমালোকে চাই ল'বা যে খেতি পথাৰত সকলো ঠাইতে নদীৰ পানীৰ পৰা খেতি নকৰে। কিছুমান ঠাইত এই যে বৰষুণৰ পানীৰে কৰে, ঋতুভেদে বৰষুণৰ পানীৰে কৰে, আৰু কিছুমান যেতিয়া গৰম থাকে তেতিয়া চাবা খেতি পথাৰত বৰিং কৰি লয়। সেই বৰিঙৰ পৰা আমাৰ হেল' মেচিন নহ'লে মটৰেৰে খেতি পথাৰত পানী দিয়ে। তাৰপিছত আমাৰ আছিলে কুৱেশ্যন নম্বৰ খ, বৰষুণ হ'ল পানীৰ প্ৰধান উৎস। এইটো হ'ল সঁচা। বৰষুণে হ'ল পানীৰ প্ৰধান উৎস। এতিয়া আহিলে আমাৰ কুৱেশ্যন নম্বৰ 2, ভূগৰ্ভৰ পানী কেনেকৈ পুৰ হয় ব্যাখ্যা কৰা। যেনেকুৱা আমাৰ উত্তৰত দিয়া আছে, মাটিৰ তলৰ পৰা পানী উলিওৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমাই ঠিক তেনেদৰে নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু তলৰ গভীৰতাত থকা খালী ঠাই আৰু ফাঁকসমূহ পানীৰে পূৰ হয়। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো কৈছে যে আমালোকে যে পৃথিৱীত আমি বাস কৰোঁ যে আমি যে প্ৰত্যেক দিনাই ইমান পানী তলৰ পৰা মটৰেৰে হওক বা যিকোনো প্ৰকাৰে হওক আমি তুলি আছোঁ, এই তলৰ পানীখিনি আকৌ খালী হৈ কিয় নাযায়? এইটো কুৱেশ্যন ইয়াকে কৈছে আমাক। আমি যেতিয়া এনেকৈ তুলি থাকোঁ, যেতিয়া বৰষুণ হয় এই বৰষুণৰ পানীখিনি আকৌ এই মাটিৰ মাজেৰে সেই জাগাবিলাক পূৰ কৰে। এইটোৱে কৈছে এই কুৱেশ্যনটো। তোমালোকে এইটো মুখস্থ কৰিব নালাগে, এনে অলপ বুজিলে পৰীক্ষাত লিখিব পাৰিবা। এতিয়া আমাৰ আহিল কুৱেশ্যন নম্বৰ 3, 50 ঘৰ মানুহৰ মাজত 10টা নলীনাদ আছে। ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে?
ইয়াৰ উত্তৰটো হ'ব আমাৰ পানীৰ ব্যৱহাৰ বেছি হ'লে ছাত্ৰ ছাত্ৰীসকল ব্যৱহাৰ বানানটো তোমালোকে লিখি লিবা ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ আহিছে ব্যৱহাৰ বেছি হ'লে পানীৰ পৰিমাণ দিনক দিনে কমি হ্ৰাস পাব পানীৰ অভাৱত মানুহৰ মাজৰ ব্যাঘাত এইটোও মিষ্টেক হৈ আহিছে তোমালোকে চাই ল'বা ব্যাঘাত জন্মিব ইয়াৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ পানী বহুত গভীৰতালৈ গৈ অঞ্চলটোৰ পানীৰ অভাৱ দেখা দিব তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4 তোমালোক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হ'লে তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা ইয়াৰ উত্তৰটো কি দি আছে আমাৰ ঘৰৰ শাক পাচলি বা অন্য বস্তু ধোৱাৰ পিছত পানীখিনি পেলোৱা দিয়াতকৈ ফুলৰ গুৰিত বা টাবত থকা ফুলৰ পুলিত দিব পাৰি তেনেকুৱা কৰি পানী ব্যৱহাৰ কমাব পাৰি তাৰপিছত 5 নম্বৰ কি দি আছে আমাৰ ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনয়নৰ কাৰণে দায়ী কাৰকসমূহ ব্যৱহাৰ কৰা ইয়াৰ উত্তৰটো কি হ'ব আমাৰ জলপৃষ্ঠৰ অৱনয়নৰ বহুতো কাৰণত হ'ব পাৰে যেন জনসংখ্যা বৃদ্ধি ঔদ্যোগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ'ল ভূগৰ্ভৰ জলপৃষ্ঠত প্ৰভাৱ পেলোৱাৰ সাধাৰণ কাৰক বৰষুণৰ পৰিমাণ কম হ'লেও ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱক্ষয় হ'ব পাৰে তোমালোকে এইখিনি লিখি দিলে হৈ যাব আৰু বাকিখিনি লিখিব নালাগে এতিয়া আহিল তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন খালী ঠাই পূৰ কৰা উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা যেনেকুৱা আমাৰ ইয়াত ক নম্বৰত কি দি আছে দমকল আৰু হস্তচালিতৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পানী পায় তোমালোকে খালী ঠাইবিলাকত লিখি লিবা এটা হ'ব দমকল আৰু এটা হ'ব হস্তচালিত মানে দমকল তোমালোকে জানা টিউবৱেল সেইটো আমি গম পাওঁ আৰু এতিয়া আমাৰ কি আছে খ নম্বৰত দি আছে কি পানীৰ তিনিটা ৰূপ হ'ল গোটা জলীয় আৰু গেছীয় তাৰপিছত গ নম্বৰত দি আছে পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল জলপৃক্ত তাৰপিছত ঘ নম্বৰত কি দি আছে আমাৰ যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক অন্তঃপৰিস্ৰাৱন বোলা হয় এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ইয়াত চাৰিটা দিয়া আছে তোমালোকৰ ইয়াৰ পৰা কোনটো পানীৰ নাটনি নহয় উদ্যোগৰ দ্ৰুত বৃদ্ধি মানে সোনকালে উদ্যোগ উঠা বা কোম্পানী বৃদ্ধি হোৱা খ নম্বৰ জনসংখ্যা বৃদ্ধি আৰু গ নম্বৰ প্ৰচুৰ বৰষুণ ঘ নম্বৰ জল সম্পদ সুব্যৱস্থাৰ অভাৱ এইটো হ'ব প্ৰচুৰ বৰষুণ এইটো তোমালোকে গমে পোৱা 8 নম্বৰত দি আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা মুঠ পানীৰ পৰিমাণ একে থাকে ক নম্বৰত দি আছে পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত খ নম্বৰত দিছে ভূগৰ্ভত গ নম্বৰত দি আছে পৃথিৱীৰ সাগৰ আৰু মহাসাগৰসমূহত আৰু ঘ নম্বৰত দি আছে গোটেই পৃথিৱীৰ উত্তৰত কি হ'ব আমাৰ পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা তোমালোকে 7টো ভালকৈ পঢ়িলে 8টো ভাল হ'ব আৰু 8 ভাল কৰি পঢ়িলে 9টো ভাল হ'ব সেইকাৰণে তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকে মোৰ এই ভিডিঅ'ৰ পৰা কিবা বুজি পালানে নাই এইটো আমি অনলাইনৰ যোগেদি গম নাপাওঁ সেইকাৰণে তোমালোকে মোক কমেণ্টত জনাই দিবা যে তোমালোকে একচুৱেলি বুজি পাইছেনে বুজি পোৱা নাই ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ